নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তো তোমালোকৰ এতিয়া নবোদয় বিদ্যালয় বাছনি পৰীক্ষা জেএনভি এন্ট্ৰেন্স এক্সাম তোমালোকৰ একদম পালেহি হাতত মাজত 20-22 দিন আছে আৰু এতিয়াৰ পৰা ভালকে পঢ়িলে এই 20 দিন ভালকে পঢ়িলে সিটটো আমি কি কৰিব পাৰিম দখল কৰিব পাৰিম কেনেকৈ পৰীক্ষাটো ভাল কৰি পেলাই ঠিক আছে পৰীক্ষাটো ভাল হলেহে আমাৰ সিটটো পাম আৰু পৰীক্ষাটো ভাল কৰিব হলে কি কৰিব লাগিব এইকেইটা দিন মোবাইলৰ গেম খেলা বা যি বেলেগ বেলেগ কাম নকৰি পেলাই অকল জেএনভি এক্সামৰ কাৰণে বস্তুখিনি ফোকাস কৰি পেলাই মন দি পেলাই ভালকে যদি পঢ়া তেতিয়াহে আমি এক্সামটো ভাল কৰিম আৰু ভাল কৰিলে আমাৰ সিটটো পাম ওকে আজি আমি এই ভিডিওটোত তোমালোকৰ মেন্টাল এবিলিটি এটা স্পেশাল ভাগ মেন্টাল এবিলিটি গম পাইছে তোমালোকৰ ভাগ বা পাৰ্ট ওয়াইজ থাকে ভাগ 1 ভাগ 2 পাৰ্ট 1 পাৰ্ট 2 কে তেনেকৈ থাকে আজি আমি পাৰ্ট নম্বৰ 7 ঠিক আছে পাৰ্ট নম্বৰ 7 তোমালোকৰ আইনা বা দাপুন বুলি ক'ব পৰা যায় বা মিৰৰ বুলি ক'ব পৰা যায় সেই পাৰ্টটো আজি আমি চাম আৰু পাৰ্টটোত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কি আহে সেই ভাগটোত কি কৰিলে কেনেকা টাইপত আমি তাত নম্বৰ বা মাৰ্কস উঠাব পাৰিম গোটেইখিনি বস্তু এই ভিডিওটো আলোচনা কৰিম তো তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে ভালকে চাবা আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে জেএনভি গাইডৰ ফালৰ পৰা আমাৰ একদম লাষ্ট বেটচ আমি আৰম্ভ কৰিব গৈ আছো জেএনভি এন্ট্ৰেন্স এক্সাম 2026 ৰ বাবে 20 তাৰিখৰ পৰা মানে অৰ্থাৎ অহাকালিৰ পৰা ক্লাছটো আৰম্ভ হ'ব গৈ আছে বিশেষকৈ এই বেচটো অসমীয়া মিডিয়াম স্পেশাল বেচ যিসকলে আমাৰ লগত ক্লাছ কৰা নাই যিসকলে ক্লাছ কৰিছা তোমালোকৰটো ক্লাছ চলিবই পৰীক্ষা আগলৈকে ক্লাছ চলিয়ে থাকিব তোমালোকৰ আৰু প্লাস 100 মাৰ্কছৰ টেষ্টখিনি তোমালোকৰ নাহেকে আমি পাতা আৰম্ভ কৰি দিম আৰু তোমালোকৰ এতিয়া এই অসমীয়া মিডিয়াম বেচটো যিসকলে আমাৰ লগত ক্লাছ লমকে ভাবে বহুত চিন্তা চৰ্চা কৰা পেলাই অনলাইনত কি হ'ব হেতু সেই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আনিছো 20 তাৰিখৰ পৰা লৈ 17টা ক্লাছ হ'ব ৰাতিপুৱা ক্লাছ হ'ব লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ গোটেইখিনি কৰা যাব আৰু ক্লাছৰ ফিজটো আমি যিমান পাৰো কম ৰাখিব এবাৰ চেষ্টা কৰিছো যোৱা বছৰ আমাৰ এই ক্লাছটোৰ ফিজ আছিল 1000 এবাৰ ক'ব গলে তাৰ আধা হৈ গৈছে ফিজটো ওকে যিসকলে আমাৰ লগত ক্লাছ কৰা নাই লম বুলি ভাবি আছে সোনকালে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা এই ফোন নম্বৰটোত ফোন কৰিবা মেছেজ দি পেলাই ফিজৰ কথাটো যদি কওঁ কালিৰ ভিতৰত যদি তোমালোকে জয়েন কৰা ফিজটো আমাৰ 500 হ'ব গৈ আছেগে যোৱা বছৰ কিন্তু এই ক্লাছৰ ফিজটো আমাৰ 1000 আছিল এবাৰ আমি কমাই পেলাই 500 কৰা গৈছেগে ওকে আৰু যিসকলে ক্লাছ কৰিছা তোমালোকৰটো পৰীক্ষা আগলৈকে ক্লাছ চলিয়ে থাকিবগে তো এতিয়া আমি আহো যে পাৰ্ট নম্বৰ 7 ভাগ নম্বৰ 7 মেন্টাল এবিলিটি তোমালোকৰ ওকে ভাগ নম্বৰ 7 পাৰ্ট নম্বৰ 7 ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম জে মিডিয়াম হোৱা তোমালোকৰ পাৰ্ট নম্বৰ 7 ভাগ নম্বৰ 7 কি হ'ব কি নহব কেনেকৈ হ'ব A to Z পাৰ্ট নম্বৰ 7 আজি আমি এনেকে ক্লিয়াৰ কৰি দিম ওকে তোমালোকৰ ইয়াতে দেখিছা এই কোৱেশ্চনটো ভালকে চোৱা এটা বহুত ষ্টুডেন্টে কি কৰে সাৰে দেখাইছে মই কিতাপখন খটখটকে খুচৰি ক'ত ন আছে নাই বাবা মই এখন বেলেগ কিতাপৰ পৰা দেখাছো তোমালোকে স্ক্ৰিনৰ মন দি চোৱা বৰ্তমান তোমালোকৰ মোবাইলত সো ইয়াতে তোমালোকে দেখিছা ইয়াতে এই XY লাইনডাল দেখিছা ন এই XY লাইনডাল দেখিছা এনেকে ইয়াতো XY লাইনডাল আছে ইয়াতো এনেকে XY লাইনডাল আছে মানে কি হয় আইনা এখনত বা মিৰৰ এখনত বা দাপুন এখনৰ আগত হু হাতখন যদি মই এনেকে দাঙি দিও উল্টা দেখা যায় বাও হাত নিচিনা দেখা যায় হয় না আমাৰ এনেকে যদি কথা কৈ আছো মই এনেকে যদি ঘুৰিছো বাও ফালটো দেখা যায় রাইট সাইড টু লেফট সাইড নিচিনা আমাৰ কি হয় দেখা পোৱা যায় কোড দেখা যায় আইনা বা মিৰৰত তোমাৰ এতিয়া ঠিক আছে বা দাপুনত এতিয়া চোৱা এই কোৱেশ্চনটো যদি আমি চাও এই XY লাইনডালে আইনাখন বুজাইছে মই কলোৱে যেনেকে এতিয়া এই কাৰ্চিনডাল এই এৰো মাৰ্কটো যেটা ওপৰলৈ গৈছে ঠিক আছে আইনাখনৰ ইপাৰেও কি হ'ব এনেকুৱা টাইপৰ ডিজাইনটো আহি যাব কাৰ্চিনডাল বা এৰো মাৰ্কটো এনেকুৱা টাইপত আহি যাবগে এতিয়া ঠিক আছে তাৰ লগে লগে এই যেটো ডিজাইন আছে এই ডিজাইনটো এনেকুৱা টাইপত হ'ব তোমাৰ ইয়াত আৰু এই যেটো ডিজাইন আছিল এই ডিজাইনটো তোমাৰ ইয়াত এনেকে আৰু প্ৰায় খুব এনেকুৱা টাইপত কিবা এটা ডিজাইন আমাৰ হ'ব ঠিক আছে এনেকুৱা টাইপত আমাৰ কিবা এটা ডিজাইন পাম এটা এই ডিজাইনটো কোনখিনি জায়গাত আছে আমি যদি বিচাৰি চাও এতিয়া আমি যদি বিচাৰি চাও অপচনটো আমাৰ C আৰু D ভিতৰত কোনবা এটা হ'ব নিচিনা লাগে ভালকে চোৱা অপচনটো C আৰু D ভিতৰত কোনবা এটা হ'ব নিচিনা আমাৰ লাগে এটা অপচনটো কি হ'ব জানানে অপচনটো D নহয় অপচনটো C হৈ যাব তোমাৰ ভালকে চোৱা এই ডিজাইনটো ইফালে যেতিয়া যাব আমাৰ মই যেনেকে কলো হু হাতখন বাও হাত নিচিনা দেখা যায় আইনাখনৰ আগত বা দাপুনখনৰ বা মিৰৰখনৰ আগত একেটাই বস্তু তোমাৰ ইয়াতো হু হাতখন তোমাৰ কি হৈ যাবগে বাও হাত নিচিনা দেখা যাব তোমাৰ ইয়াত ওকে এই সিস্টেমটো হিচাপত যদি চাও আমাৰ অপচন নম্বৰ কি হৈ যাব অপচন নম্বৰ C রাইট আনসার হৈ যাব এটা এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো ভালকে চোৱা পজ কৰা ভিডিওটো ৰখুৱা কমেন্ট কৰি মোক এই কোৱেশ্চনৰ আনসাৰটো জনোৱা এতিয়া ৰখাই লোৱা ৰখাই পেলা কমেন্ট কৰি মোক আনসাৰটো জনোৱা মই কৈ আছো তোমালোকক এতিয়া এটা এই XY লাইনডাল দেখিলা ন এই XY লাইনডাল আছে ইয়াত ওকে মই ইয়াত এটা বক্স বনাই দিছো তোমাৰ ইয়াত চোৱা এডাল এনেকে গল
আৰু ইফালে আছে এডাল বক্স এনেকৈ যাব পাৰফেক্ট ফাটাফাটি একদম তাৰপিছত এটা বস্তুটো আমি কি চাম এই যিটো ডিজাইন এনেকৈ ইয়াত যে আছে যে এই ডিজাইনটো এনেকৈ যাব তোমাৰ এনেকৈ এনেকুৱাকৈ যাব তোমাৰ ডিজাইনটো ফাটাফাটি তাৰপিছত এই বস্তুটো এনেকৈ ইয়াত আছে এনেকৈ তোমাৰ ইয়াত আহিব এনেকুৱা মোটামুটি এনেকুৱা টাইপত আমি ডিজাইন এটা প্ৰায় এনেকুৱা টাইপৰ ডিজাইন এটা পাম ডিজাইনটো ক'ত আছে যিসকলে কমেণ্ট কৰিছে ধুনীয়াকৈ আনচাৰটো ওলাই গৈছে আনচাৰটো আমাৰ বি হ'ব অ'কে আমাৰ আনচাৰটো কি হৈ যাব আমাৰ আনচাৰটো বি হৈ যাব পাৰফেক্ট ঠিক আছে আমাৰ আনচাৰটো কি হৈ গ'ল আনচাৰটো আমাৰ বি হৈ গ'লগৈ ঠিক আছে খেলি মেলি ক'ত লাগিব জানানে বি আৰু চি মাজত তোমালোকৰ খেলি মেলিটো লাগিব যদি ভালকৈ আমি চাইছোঁ ধুনীয়াকৈ আনচাৰ ওলাব যদি ভালকৈ নাচাওঁ নোলায় মেণ্টেল এবিলিটিত এটাই বস্তু তুমি বস্তুবিলাক ভালকৈ চাব লাগিব এই মায়ে আজি মাংস বনাইছে আজি অমুক আহিছে এনেকৈ যদি কৰি পঢ়ি আছা তোমাৰ কিন্তু মই হোৱাৰ বাহিৰে বেলেগ একো নহয় যদি তুমি একাগ্ৰতাৰে মন দি ধৈৰ্য ধৰি ভালকৈ যদি পঢ়িছা তেতিয়াহে তুমি চিটটো ওলাব যদি ভালকৈ নপঢ়া তেতিয়া কিন্তু আমাৰ চিটটো নোলায় মনত ৰাখিবা কথাটো অ'কে এতিয়া এই কুৱেশ্যনটোৰ পৰা আমি নেক্সটটোত আহোঁ ক'ত আহোঁ আমি এতিয়া 65ত আহোঁ এতিয়া এই ডিজাইনটো দেখিছানে এই ডিজাইনটো আমি চাম এনেকৈ মই ইয়াত আঁকি দিছোঁ দেই আঁকি দিয়াৰ কাৰণটো হ'ল এতিয়া ছাৰে আঁকি দিছে যিহেতু ময়ো কিতাপত আঁকি দিওঁ তাৰ ধাৰা আঁকি দিয়া তোমালোকে নকৰিবা সেইটো বস্তু লাগিলে এখন কাগজ ছাইডত লৈ লোৱা কিতাপখনৰ ছাইডত এখন এক্সট্ৰা কাগজ লৈ লোৱা এক্সট্ৰা কাগজখন তোমালোকে আঁকা লাগিলে ঠিক আছে খালি কিতাপত তোমালোকে আঁকি নিদিবা কিতাপত আঁকি দিলে খেলি মেলিটো বেছি হ'ব তোমালোকৰ মানে পিছতকৈ বস্তুবিলাক কৰিবলৈ তোমালোকৰ দিগদাৰ হ'ব কিতাপত যদি আঁকি দিয়ে পিছতকৈ বস্তুবিলাক কৰিবলৈ তোমালোকৰ দিগদাৰ হ'ব দেই এতিয়া আমি যদি চাওঁ এই ডিজাইনটো ক'ত আছে এইটো ইয়াত এনেকৈ ইয়াত আহিলে তোমাৰ তাৰপিছত এই আঁচডাল যে ইয়াত এনেকৈ আছে এই আঁচডাল ইয়াত এনেকৈ আহিব তোমাৰ এইটো এনেকৈ আহিলে তোমাৰ ইয়াত অ'কে তাৰপিছত মাজেদি এনেকুৱাকৈ আঁচডাল আহিলে তোমাৰ হৈ গ'ল এই ডিজাইনটো ক'ত আছে আমাৰ এতিয়া চোৱা এই ডিজাইনটো ক'ত আছে অপশ্যন নম্বৰ 8 থকা নিচিনা লাগিছে য়েছ অপশ্যন নম্বৰ 8 আছে বেলেগ ক'তো নাই অপশ্যন নম্বৰ 8 সোমাই আছে যিসকলে কমেণ্ট কৰিছা সুন্দৰ ধুনীয়া একদম এতিয়া এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো কি হ'ব চোৱা ভালকৈ কমেণ্ট কৰা পজ কৰি পেলাই ভিডিঅ'টো পজ কৰা ভিডিঅ'টো ঠাককৈ ৰখাই দিয়া কমেণ্ট কৰি মোক জনোৱা আনচাৰটো কি হ'ব অ'কে আমি এতিয়া চাম ছাৰ বহুত মূৰটো ঘূৰাই গৈছেগৈ নহয় মই এতিয়া কি কৰিম কি হ'ব এতিয়া মোৰ এইটো কি হ'ব ছাৰ বহুত জিগজাক লাইন আছে না একো নাই একদম চিম্পল এটা মাজেদি এনেকৈ এডাল আছিলে এইখিনি এডাল আছিলে হৈ গ'ল এইটো এনেকৈ গ'ল যিহেতু এইডালো এনেকৈ যাব তোমাৰ ইয়াত হৈ গ'ল ফাটাফাটি এইডাল এনেকৈ আছে ঠিক আছে এই তলত এডাল লাইন আছে ক'ত লাইন আছে লাইনডাল এইখিনি জেগাত এনেকৈ হ'ব এই ওপৰডাল লাইন আছে এই লাইনডাল এইখিনি জেগাত এনেকৈ হ'ব ঠিক আছে ওলাই গৈছে আনচাৰ ফাটাফাটি ওলাই গৈছে আনচাৰ আমাৰ এতিয়া আনচাৰটো কোনটো হ'ব নিচিনা লাগিছে আনচাৰটো আমাৰ কোনটো হ'ব আনচাৰটো আমাৰ এইটো এনেকৈ যাব দেই এইটো ইয়াৰ মাজৰ লগত হ'ব आंसर हमारा सी होगा आंसर क्या होगा आंसर हम लोग का सी होगा देखो अच्छे से आंसर क्या होगा बबुआ आंसर सी होगा हाँ जोने जोने आंसर दिसे फाटाफाटी मैं करिसे एकदम फाटाफाटी तुम्हारे ओके এটা নেক্সট কোৱেশ্চনটোত আমি যাম নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন কত গ'ল এটো ওকে এই কোৱেশ্চনটো কি কৰা ভিডিওটো ঠাককে পজ কৰা ঠাককে আনসাৰ দিয়া মোক এতিয়া ওকে মই কৈ দি আছো এটো বস্তু ডিজাইনটো ইয়াত আছে এনেকে মই ইয়াত এনেকে এনেকে আঁকি দিছো মই আঁকি দিয়া কাৰণটো হল তোমালোকক বুজাবলৈ দে এটা বহুতে খুদিবা ক স্যাৰ পৰীক্ষাত মই আঁকিব লাগিব নেকি আকৌ নালাগে বাপু নালাগে আঁকিব তুমি এটা পৰীক্ষাত দে এটো ইয়াত এনেকে আহিলে এনেকে 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 আহিলে আৰু এনেকে 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 আহিলে হগম সব ভালকে এই বস্তুটো ইয়াত আছে এনেকুৱা টাইপৰ ডিজাইনটো হৈছে কাৰ লগত আহিছে ডিজাইনটো আমাৰ অপচন নম্বৰ ডি লগত আহিছে সব ভালকে আমাৰ ডিজাইনটো কোড আহিছে অপচন নম্বৰ ডি আহিছে তোমাৰ এতিয়া আমাৰ ডিজাইনটো কোড আহিছে অপচন নম্বৰ ডি আহিছে তোমাৰ হৈ গল ক্লিয়াৰ একদম ধুনিয়া এটা নেক্সট কোৱেশ্চনটো আমি যাও নেক্সট কোৱেশ্চন 68 নম্বৰ কোৱেশ্চন সব ভালকে 68 নম্বৰ কোৱেশ্চন এডাল xy লাইনডাল আছে xy লাইনডাল দেখিলে তুমি ইয়াত xy লাইনডাল আছে তোমাৰ ইয়াত এতিয়া তুমি ইয়াত কি হ'ব এটো এনেকৈ গ'ল এটো এনেকৈ গ'ল এটো ই টো এখিনিত আছিলে হেকাৰণে ই টো এনেকুৱাকে হ'ব ওপৰত নাওখনৰ এনেকুৱা ডিজাইনটো আছিলে ইয়াত এনেকুৱা হ'ল ওপৰত n আছে
n টো আমাৰ কি হৈ যাব n টো আমাৰ উল্টা হৈ যাব দে n টো আমাৰ উল্টা হৈ যাব s টো আমাৰ উল্টা হৈ যাব আৰু w টো w থাকিব এটা এই ডিজাইনটো ক'ত আছে অপচন নম্বৰ এ নহব এত কাৰণ এইখিনি জায়গা ভুলকে আছে দেখিছানে এই ওপৰ নাও ওপৰ যে এখন ফ্ল্যাগ থাকে হয় না এই বস্তুটো আমাৰ কি হৈছে ইয়াত ভুলকে আছে অপচন নম্বৰ এ নহয় অপচন নম্বৰ আমাৰ কি হ'ব অপচন নম্বৰ আমাৰ বিউ নহব কিয় বি নহব জানেনে এস টো তোমাৰ ইয়াত মিলা নাই বিত আমাৰ এস টো মিলা নাই অপচন নম্বৰ কি হৈ যাব অপচন নম্বৰ ডি হৈ যাব সি হৈ যাব ওকে অপচন নম্বৰ সি হৈ যাব অপচন নম্বৰ ডি টোত কি আছে অপচন নম্বৰ ডিউ নহয় অপচন নম্বৰ সি হৈ যাব আমাৰ ঠিক আছে ফটাফটি একদম ক্লিয়াৰ অপচন নম্বৰ আমাৰ কি হৈ যাব অপচন নম্বৰ সি হৈ যাব দে এটা নেক্সট কোৱেশ্চনটো তোমালোকে কি কৰিবা পজ কৰা ভিডিওটো পজ কৰা এই কোৱেশ্চনটো চোৱা ভিডিওটো পজ কৰা এই কোৱেশ্চনটো চোৱা তোমালোকে কি হ'ব वीडियो को पॉज करो ये क्या होगा बोलो वीडियो को पॉज करो ये क्या होगा बोलो কোৱা কি হ'ব ভিডিওটো পজ কৰা এটো কি হ'ব কোৱা মই ইয়াত আকি দিম এটো এডাল লাইন এনেকে গৈছে না এডাল লাইন এনেকে যাব তোমাৰ ইয়াত লাইনডাল এনেকে গ'ল তোমাৰ তাৰ পিছত এটো বস্তু এনেকুৱাকে যাব তোমাৰ ইয়াত এই ডিজাইনটো ইয়াত আহিলে মাজেদি লাইনডাল এনেকে গ'ল এইটো বস্তু এনেকুৱাকে গ'ল তোমাৰ মাজেদি লাইনডাল এনেকে গ'ল তোমাৰ ঠিক আছে ধুনিয়া একদম ফটাফটি এই ডিজাইনটো আমি কোড পাম আনসাৰটো আমি এতিয়া স্যাৰ কোড পাম আনসাৰটো আমি ডিট পাই যাম দে আনসাৰটো আমি কোড পাই যাম আনসাৰটো আমি ডিট পাই যাম চোৱা ভালকে আনসাৰটো আমি কোড পাই যাম আনসাৰটো আমি ডিট পাই যাম এটা নেক্সট এটো কোৱেশ্চন চোৱা এটো কোৱেশ্চন ভালকে চোৱা কি আছে এটো কোৱেশ্চন इसमें क्या है कैसा है कहां है ओ सर মই কেনেকা চাম এটো বস্তু একদম ইজি এনেকে এটো বস্তু হেলি ইয়াত এনেকে এটো আহিলে এটো এনেকে গল 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 ইয়াত এটা দেখিলা এনেকুৱা হল ওপৰ এটা আৰু তলত এনেকুৱা এটা ডিজাইন আহিলে তো এই ডিজাইনটো আমি যদি চাও এই ডিজাইনটো আনসাৰ কোড পাই যাম আনসাৰ আমাৰ সি পাই যাম সব ভালকে ওকে আনসাৰ আমি কি পাই যাম আনসাৰ আমি সি পাই যাম একদম ইজি একদম সহজ হয় না ইজি হয় নে নহয় মোক কমেন্ট কৰি জনোৱা সহজ হয় নে নহয় মোক কমেন্ট কৰি জনোৱা ইজি হয় নে নহয় সহজ হয় নে নহয় মোক কমেন্ট কৰি জনোৱা দে আৰু এটাই কথা মই কৈছো নো মোবাইল নো কাৰ্টুন নো ৰীল নো ফেসবুক নো ইনষ্টাগ্ৰাম নো খানা নো ভোজ ভাত নো বিয়া নো একো সভা পাতি অনলি জেএনভি কৰিলেহে আমি সিটটো পাম যোৱা 4 বছৰ ধৰি আমাৰ যিসকল ষ্টুডেন্টে পৰীক্ষা আগত ভোজ ভাত খাই মোবাইলত গেম খেলি ঘূৰি ফুৰিছে হেগেটা ষ্টুডেন্টে কিন্তু সিট নাপায় হেগেটা ষ্টুডেন্টে কিন্তু জেএনভি পৰীক্ষাত পাছ কৰিব পৰা নাই যিখিনি ষ্টুডেন্টে ভালকে পঢ়িছে আগতে যিমান পঢ়িছে জিয়ে নকৰা কিয় তুমি এই 20 দিন এই 15 দিন এই 10 দিন যদি তুমি নপঢ়া তুমি কেতিয়াও সিট নাপাবা এইকেটা দিনে তোমাৰ কাৰণে সব এইকেটা দিন তুমি সব বাদ দি পেলাই যদি নপঢ়া তেতিয়াহলে সিট নাপাবা এটা এই কোৱেশ্চনৰ আনসাৰটো মোক জনোৱাচোন কি হ'ব এই কোৱেশ্চনৰ আনসাৰটো কি হ'ব মোক একবাৰ জনোৱা কমেন্ট কৰি পেলাই তোমালোকে কি কৰিবা মোক একবাৰ জনাবা ঠিক আছে আৰু মই কি কৰিম আনসাৰটো তোমালোকক মই কৈ দি আছো আনসাৰটো কি হ'ব মই কৈ দি আছো তোমালোকক এই কোৱেশ্চনটো চোৱা এতিয়া তোমালোকে যিসকলে কমেন্ট কৰিছা মই গম পাই গৈছো কমেন্টত কি আহিছে এটা এই ডিজাইনটো এনেকুৱা টাইপৰ ডিজাইন এটা আহিছে এনেকুৱা টাইপৰ ডিজাইন এডাল লাইন এনেকে গল এনেকে ঠিক আছে এডাল এনেকে তাৰ পিছত এডাল এনেকে যাব এডাল এনেকে যাব এইটো ডিজাইনত আমি কি পাই গলো আমি আনসাৰটো পাই গলো সব ভালকে আনসাৰটো কোনটো হ'ব সব ভালকে তোমালোকে এতিয়া আনসাৰ কোনটো হ'ব ভালকে চোৱা আনসাৰ আমাৰ কি হৈ যাব জানা না আনসাৰ আমাৰ সি টো হৈ যাব আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ এতিয়া সি হৈ যাব ওকে আমাৰ আনসাৰ সি হৈ যাব ধুনিয়াকে চাও বস্তুটো তোমালোকে এতিয়া তাৰপিছত নেক্সট কোৱেশ্চনত আমি যদি যাও নেক্সট কোৱেশ্চনটো তোমালোকৰ এতিয়া এই কোৱেশ্চনটো আনসাৰটো কি হ'ব কমেন্ট কৰি জনাওক মোক এতিয়া এই কোৱেশ্চনৰ আনসাৰটো কি হ'ব মোক কমেন্ট কৰি জনাওক মই ইয়াত এনেকে ডিজাইনটো আকি দিছো তোমালোকে পজ কৰা ভিডিওটো পজ কৰি পেলাই মোক আনসাৰটো কি হ'ব জনোৱা এতিয়া তাৰ পিছত এটো ইয়াত এনেকে আছিল নহয় এটো এফালে যাব এনেকে তাৰ পিছত এটো তোমাৰ এনেকে আছে নহয় এনেকে যাব তোমাৰ আৰু এটো তোমাৰ এনেকে কাৰ্চিনডাল এনেকে যাব তোমাৰ তাৰ পিছত এই ডিজাইনটো ইয়াত এনেকে টাইপত আহিলে
এই ডিজাইনটো তোমাৰ এনেকুৱাকৈ এনেকৈ আৰু এইখিনি এনেকৈ কলা কলা হ'ল এতিয়া মই আঁকি দিয়াৰ কাৰণটো হ'ল তোমালোকে যাতে বুজি পোৱা এই তোমালোকে আঁকি বাকি থাকিব নালাগে বেছি হা তোমালোকে স্ক্ৰীনখনত চাবা স্ক্ৰীনখনত চাই পেলাই বস্তুটো উলিয়াব চেষ্টা কৰিবা মোৰ হিচাপত আনসাৰ অপশ্যন নম্বৰ A2 হ'ব লাগে অপশ্যন নম্বৰ A2 ৰাইট আনসাৰ হ'ব লাগে ইয়েছ অপশ্যন নম্বৰ A2 আমাৰ ৰাইট আনসাৰ হ'ব একদম ফাটাফাটি একদম ধুনীয়া অপশ্যন নম্বৰ A2 আমাৰ ৰাইট আনসাৰ হ'ব এইটো কুৱেশ্যন চোৱা 17টো চোৱা পজ কৰি পেলাই চোৱা মই ইয়াত আঁকি দিছোঁ এনেকুৱা টাইপত তোমাৰ ডিজাইনটো যাব কিবা এটা এনেকুৱা টাইপত আমাৰ প্ৰায় ডিজাইন এটা হ'ব এতিয়া এই ডিজাইনটো চোৱা এই কলাৰ লাইনডাল এইটো দেখিছে নহয় আইনা এখনৰ ইটো চুকত আছে একদম চুকৰ ফালে আছে তোমাৰ কলাৰ লাইনডাল কোনফালে হ'ব অপশ্যন নম্বৰ B2 আমাৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ আনসাৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ B2 চোৱা ভালকৈ চোৱা অপশ্যন নম্বৰ B2 আমাৰ কি হৈ যাব আমাৰ ৰাইট আনসাৰ হৈ যাবগে দেখিলা আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব আমাৰ অপশ্যন নম্বৰ B2 হৈ যাবগে দেখিলা চোৱা এতিয়া এই কোৱেশ্যনটো চোৱা তোমালোকক চাব দিছোঁ নাচালে আমি ডিজাইনটো উলিয়াব নোৱাৰিম মই ভিতৰখিনি আঁকি দিছোঁ ইটো এনেকুৱা টাইপত হ'ব তোমাৰ তাৰপিছত তোমাৰ 3টো এনেকুৱা টাইপত যাব 3 আৰু 1টো এনেকুৱা টাইপত হ'ব তোমাৰ সো আমাৰ আনসাৰটো কি হৈ যাব আমাৰ আনসাৰটো D হৈ যাব আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ D হৈ যাবগে বস্তুবিলাক যদি আমি নাচাওঁ ভালকৈ মন নিদিওঁ তেতিয়াহ'লে কিন্তু নোৱাৰিম দেই মেণ্টেল এবিলিটি কৰিবলৈ আৰু এতিয়া আজি হ'ল তোমালোকৰ 19 তাৰিখ তোমালোকৰ এডমিট কাৰ্ডখন আহি গৈছে যোৱাকালি মই এটা ভিডিঅ' দি দেখাই দিছোঁ কেনেকৈ এডমিট কাৰ্ডখন উলিয়াব লাগিব সেই ভিডিঅ'টো চাই ল'বাগে এই ক্লাছটো চোৱাৰ পিছত এডমিট কাৰ্ডখন কি চিষ্টেমত উলিয়াব কেনেকৈ উলিয়াব কোনটো প্ৰক্ৰিয়াত উলিয়াবগে A to Z মই বস্তুখিনি বুজাই দিয়া আছে তাত আৰু কম্পিউটাৰ দোকানত গৈ পেলাই এডমিট কাৰ্ডখন উলিয়াব নিজৰ মোবাইলত চাব গ'লে আকৌ খেলিমেলি লাগিব তোমালোকৰ এতিয়া এডমিট কাৰ্ডখন অ'কে এতিয়া এই তিনিটা আমি লাষ্ট কুৱেশ্যন আজি চাই লওঁ আৰু আছে নেকি আৰু আছে 1 2 3 4 চাৰিটা না আৰু আছে ৰ'বা কুৱেশ্যন মই পাৰ হৈ গৈছোঁ ৰ'বা দেই শেষ হোৱা নাই ইফাল কৰি নাথাকিবা তোমালোকে এতিয়া চোৱা এইখিনিত হ'ল এইটো XY লাইনডাল আহিলে এইটো ডিজাইন ইয়াত এনেকৈ আছে এইটো ডিজাইন ইয়াত এনেকৈ আহিব তোমাৰ তাৰপিছত এইটো এনেকৈ আহিলে আৰু এনেকুৱা বক্সটো ইয়াত এনেকুৱাকৈ বহিব তোমাৰ আৰু এইটো বস্তু এনেকৈ গ'ল এইখিনি এটা গোল এটা আহিলে তো প্ৰায় এনেকুৱা টাইপত আমাৰ ডিজাইন এটা আহিব তো ডিজাইনটো ক'ত আহিব ডিজাইনটো অপশ্যন নম্বৰ Bত আহিব তোমাৰ চোৱা অপশ্যন নম্বৰ আমাৰ Bত আহিব ডিজাইনটো এতিয়া XY লাইনডাল এইখিনিত আহিলে তোমাৰ এইডাল দেখিছা নহয় এনেকৈ আহিলে কাৰ্চিনডাল এনেকৈ আহিলে এই ডিজাইনটো এনেকৈ যাব কাৰ্চিনডাল এনেকৈ আহিলে তোমাৰ আৰু এইটো 9 যে বাজি আছে ইয়াত এইটো 3টা বাজি যাব ইয়াত এনেকৈ ইয়াত 3টা বাজি যাব তোমাৰ ইয়াত আমাৰ কেইটা বাজিব 3টা বাজিব তো প্ৰায় আমাৰ কি হ'ব অপশ্যন নম্বৰ D2 আমাৰ ৰাইট আনসাৰ শুদ্ধ উত্তৰ হৈ যাবগে অপশ্যন নম্বৰ D2 এতিয়া আমি নেক্সট ভাগটোত যাওঁ এইটো বস্তুত যাওঁ আমি এতিয়া এই ডিজাইনটো কি হ'ব এনেকুৱা টাইপত আহিব এইটো এনেকৈ আহিব এইটো এনেকৈ আহিব এইটো এনেকৈ আহিব আৰু ইয়াত এনেকৈ গ'ল আৰু এই যিটো ডিজাইন আছে এই ডিজাইনটো আমাৰ প্ৰায় এনেকুৱা টাইপত আহিব আৰু এটা বস্তু চাবা এই কলা লাইনডাল আইনাখনৰ লগত আছে নে ইফালে আছে আইনাখনৰ সাইডে আছে আইনাখনৰ ফালে আছে সেইকাৰণে কলা আঁচখিনি এইখিনি জেগাত আহিব তোমাৰ সেইবাবে আমাৰ অপশ্যন নম্বৰ কোনটো হৈ যাব অপশ্যন নম্বৰ A2 আমাৰ ৰাইট আনসাৰ হৈ যাব অপশ্যন নম্বৰ A2 আমাৰ শুদ্ধ উত্তৰ হৈ যাবগে ওকে ক্লিয়াৰ এটা এই কোৱেশ্যনটো চোৱা তোমালোকে এইটো কোৱেশ্যন চোৱা ভালকৈ এইটো কোৱেশ্যন কি আছে এই গোলটো যে আছে এইডাল এনেকৈ আহিলে এইটো কাৰ্চিনডাল ইয়াত আছে এইডাল কি হ'ব গোলটো এইফালে আছে কাৰ্চিনডাল ইয়াত এনেকৈ যাব তোমাৰ আৰু এই যিটো ডিজাইন আছে এইটো ডিজাইন ইয়াত এনেকৈ আহিলে তোমাৰ তো প্ৰায় আমাৰ এনেকুৱা টাইপৰ ডিজাইন এটা আহিব এই ডিজাইনটো আমি ক'ত পাম অপশ্যন নম্বৰ Bত পাই যাম সৰি অপশ্যন নম্বৰ Bত আমি শুদ্ধ উত্তৰ হৈ গ'লগৈ তো একদম এটা বস্তু আমি ভালকৈ চাব লাগিব মেণ্টেল এবিলিটি তোমালোকক মই বাৰে প্ৰতি কৈ আছোঁ যে বস্তুটো চোৱা আমি বস্তুটো যদি নাচাওঁ কোনফালে গৈছে কেনেকৈ গৈছে কোনটো দিশত গৈছে কি ডাইৰেকশ্যনত গৈছে তেতিয়া আমি আনসাৰটো ওলাব নোৱাৰিম নহয় এতিয়া হয়নে আমি এটা বস্তু ভালকৈ চাব লাগিব তেতিয়াহে আমি আনসাৰটো উলিয়াব পাৰিম
বুজিলা নহলে কিন্তু তোমালোকৰ পৰীক্ষাত মানে মূৰটো এনেকে ঘূৰাই যাব এনেকা কি হল বলে তো মূৰটো আমাৰ ঘূৰাই যাবকে আৰু OMR শীটখন মই তোমালোকক দেখাই আছো যেহেতু তো দুটা কথা ক'ব বিচাৰিছো আমাৰ OMR শীটখন যিখন আছিল মই এতিয়ালৈ 4-5টা মান ভিডিও দিলো আৰু কেইটামান লাইভ ক্লাছ আৰু কেইটামান ভিডিও মই তোমালোকক দিম OMR শীটখনৰ বিষয় OMR শীটখন কেনেকৈ তোমালোকে পূৰণ কৰিবা কেনেকৈ ফিল আপ কৰিবা OMR শীটখন কি কৰিবা কি নকৰিবা A to Z মই বস্তুখিনি তোমালোকক দেখাম ওকে OMR শীটখন ভালকে আমি ফিল আপ কৰিব লাগিব তেতিয়াহে আমি বস্তুটো ওলাব বুজি পালা নহলে পৰীক্ষাত কিন্তু OMR শীটখন গুল কৰিলা ক'বাত ইফালে কৰিলা ক'বাত তেনেকা নহয় কিন্তু একদম ভালকে এটা বস্তু ধুনীয়াকে OMR শীটখন ফিল আপ কৰিব লাগিব তোমালোকে আৰু খুব বেছি এই 20 দিন OMR শীটখন প্ৰেক্টিছ কৰিবা কিন্তু নহলে তোমালোকৰ খেলিমেলি লাগিব দেই ইয়াত কি আছে কি না আমি এই বস্তুখিনি আমি চাবলৈ চেষ্টা কৰিম এতিয়া ওকে আমাৰ ইয়াত কি আছে কি নাই আমাৰ দাপোনৰ ভাগ বা আইনাৰ ভাগ এখিনি আমি চাম ইয়াতে এই XY লাইনডাল যে আছে XY লাইনডালৰ মানে এটা মহত্ব আছে এইডালৰ কিয় দিছে জানানে এই XY লাইনডাল তোমাৰ এই XY লাইনডাল দিয়াৰ কাৰণ এটা আছে তোমাৰ এতিয়া এই XY লাইনডাল দিয়াৰ কি আছে তোমাৰ কাৰণ এটা আছে ওকে এই XY লাইনডাল দিয়াৰ কি আছে তোমাৰ কাৰণ এটা আছে কাৰণটো কি আছে এই XY লাইনডাল মানে তোমাৰ কি হৈছে জানানে আইনাখন এই XY লাইনডাল মানে কি বুজাইছে মই আইনাখন বুজাইছে তোমাক বুজিলা আইনাখন কি হৈছে এনেকে থিয় হৈ আছে তোমাৰ XY লাইনডালৰ হিচাপত আৰু তোমাক সুধিছে যে XY লাইনডাল যেতিয়া আমাৰ ইফালে যাব ইপাৰে যেতিয়া যাব ইপাৰে গলে আমাৰ কেনেকুৱা ধৰণৰ ছবি হ'ব হেতু বস্তু তোমাক সুধিছে বুজিলা XY লাইনডাল আমাৰ যেতিয়া ইপাৰে যাব ইফালে যেতিয়া যাব ইপাৰে মানে তোমাৰ এটো পাৰে ঠিক আছে এটো পাৰে যেতিয়া আমাৰ লাইনডাল ইফালে যেতিয়া যাব ছবিটো কেনেকুৱা ধৰণৰ হ'ব হেতু বস্তু আমাক সুধিছে স্ক্ৰিনখনৰ ভালকে চোৱা কি দেখাই আছো মই তোমালোকে আনসাৰটো ক'বলৈ চেষ্টা কৰা তাৰ পিছত মই কৈ আছো আনসাৰটো মোক দিবলৈ চেষ্টা কৰা তাৰ পিছত মই তোমালোকক জনাই দি আছো আনসাৰটো কি হ'ব কমেন্টত জনোৱা দে মই কমেন্টখিনি চাই আছো ওকে কোনবা A কৈছে কোনবা D কৈছে ঠিক আছে ধুনীয়া মই কৈ আছো ওকে এতিয়া আমি চাও হা এটো ডিজাইনটো চাও ভালকে ডিজাইনটো কেনেকুৱা ধৰণৰ আছে আৰু এটা বস্তু লক্ষ্য কৰা এই যেটো যে তোমাৰ এইখিনি যে ভাগটো যে দিছে এইখিনি জায়গা যে তোমাৰ এটা যে বস্তু দিছে মই ৰঙা ৰঙা কৰিছো এই বস্তুটো কোনফালে আছে এইখিনি জায়গাত আছে তোমাৰ এই বস্তুটো এইখিনি জায়গাত আছে তোমাৰ হয় না আৰু এই ডিজাইনটো একদম আইনাখনৰ লগত আছে আইনাখন এনেকে থিয় হৈ আছে আৰু ডিজাইনটো এইখিনি জায়গাত মানে আইনাখনৰ একদম লগত লাগি আছে সেইকাৰণে ইফালে যেতিয়া যাব ডিজাইনটো আইনাখনৰ লগতে হ'ব তোমাৰ এই এটো চুকত নহয় আইনাখনৰ এটো লগতে হ'ব এনেকুৱাকে এই গুটেকিটা ঠিকে আছে ABCD ঠিকে আছে ABCD গুটেকিটা ভাগ ঠিকে আছে তোমাৰ ABCD কি হৈছে গুটেকিটা ভাগ তোমাৰ ঠিকে আছে হা গুটেকিটা ভাগ তোমাৰ ঠিকে আছে প্ৰবলেম নাই একো এটো হিচাপতে তোমাৰ বস্তুখিনি যাব ওকে এটো হিচাপতে তোমাৰ বস্তুখিনি যাব তাৰ পিছত এই যেতিয়া ভাগটো এনেকুৱাকে তোমাৰ ইয়াত আহিব আৰু এই মাজৰ ডিজাইনটো এইখিনি জায়গাত আহিব তোমাৰ আৰু এটো এনেকে আহিব এনেকে আহিব এনেকুৱা টাইপৰ তোমাৰ ডিজাইনটা হ'ব তাৰ মানে এই ডিজাইনটো আমাৰ কোড আছে চোৱা ভালকে আমাৰ ডিজাইনটো কোড আছে ডিজাইনটো আমাৰ ডিট আছে দেখিছা নে আনসাৰটো ডিট আছে বহুতে তোমালোকে এই বুলি কৈছা কোড খেলিমেলি হৈছে জানা না তোমালোকৰ খেলিমেলি হৈছে এই বস্তুখিনি সোৱাত এই ডিজাইনটো কোড আছে দেখিছা নে এনেকে আৰু এটো কোড আছে দেখিছা এটো ডি নিস্তাকে হ'ব ডিট কেনেকে আহিলে দেখিলা এই সিস্টেমত আমাৰ হ'ব বস্তুটো দেখিছা এটো সিস্টেমত তোমাৰ হ'ব আনসাৰটো ওকে তো হেকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ ডি হৈ গ'ল তোমাৰ এটা নেক্সট প্ৰশ্নটো নেক্সট কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চন তোমাৰ কি হ'ব যেটা ইফালে যাবগে বক্সটো এনেকৈ থাকিব তোমাৰ বক্সটো এনেকুৱা টাইপতে থাকিব তোমাৰ এই সি টো কি হৈ যাব জানা সি টো এনেকৈ উল্টা হৈ যাব বি টো এনেকৈ উল্টা হৈ যাব এ টো এ থাকিব তোমাৰ এনেকুৱা ধৰণৰ ডিজাইনটা পাম আমি কোড আছে জানা অপচন নম্বৰ বি ত আছে এই ডিজাইনটো আমাৰ কোড আছে অপচন নম্বৰ বি ত আছে তোমাৰ চোৱা ভালকে ইয়েস
এই ডিজাইনটো ক'ত আছে চোৱা অপশ্যন নাম্বাৰ বিত আছে দেখিলা ভালকৈ চাব লাগিব চোৱা মেণ্টেল এবিলিটি এনেকুৱা এটা বস্তু যিটো বস্তু তুমি যদি ডিজাইনবিলাক ভালকৈ নচোৱা মনেদি চকু দি যদি ভালকৈ নচোৱা এটো কোনফালে গৈছে বিটো কোনফালে গৈছে চিটো কোনফালে গৈছে ডিটো কোনফালে গৈছে যদি সেই হিচাপত বস্তুখিনি যদি নচোৱা তোমালোকৰ লোকচান কিন্তু মানে আমি বস্তুখিনি ভালকৈ চাব লাগিব তেতিয়াহে আমি আনসাৰটো ওলাব পাৰিম এতিয়া তোমালোকে যদি ওপৰৰ পৰা বস্তুখিনি চাই এইটো এনেকৈ হ'ল এইটো এনেকৈ হ'ল এইটো এনেকৈ হ'ল নহ'ব আৰু মেণ্টেল এবিলিটিত একেখিনি প্ৰশ্ন এনেকুৱা প্ৰশ্ন এতিয়া চোৱা এই ইয়াত চি আছে নহয় ইয়াত চি আছে পৰীক্ষাত অলপ বেলেগ ধৰণৰ কিবা এটা আহি যাব পাৰে এনেকুৱা টাইপতে ডিজাইন থাকিব খালি অলপ কিবা এটা বেলেগ যদি তুমি এই বস্তুখিনি ভালকৈ চাইছা ছবিটো যদি ভালকৈ চাইছা পৰীক্ষাটো ধৈৰ্য ধৰি মন দি চাব লাগিব আৰু খুব কম সময়ৰ ভিতৰত আমি মেণ্টেল এবিলিটিখিনি উলিয়াব লাগিব খুব কম সময়ৰ ভিতৰত আমি নুলিয়ালে পৰীক্ষাত কিন্তু সময় নাপাম এতিয়া বুজিলা সেইকাৰণে ভালকৈ চাই যোৱা দেই ফিৰিং ফাৰাং কৰি নাথাকিবা সময় নাই আমাৰ হাতত 25 দিন আছে 25 দিন ভালকৈ পঢ়িলেহে আমি চিটটো ওলাব পাৰিম নহ'লে আমাৰ কিন্তু মই হৈ যাব এতিয়া চোৱা ইয়াত দেখিছা স্ক্ৰীনত এইটো কুৱেশ্যন চোৱা কুৱেশ্যনটো চোৱা এছ আছে ডিভাইড আছে প্লাছ আছে ডট এটা আছে আৰু এনেকুৱা চাৰিকোণীয়া এটা ডিজাইন বক্স এটা আছে এতিয়া ইফালে যেতিয়া যাব এনেকুৱা এটা বক্স আহিব তোমাৰ এছটো কেনেকুৱা এনেকৈ যাব সৰু বক্সটো এনেকুৱা টাইপত হ'ব ডিভাইডটো এইখিনিত এনেকৈ আহিব প্লাছটো এইখিনিত হ'ব আৰু এটা ডট এইখিনিত হ'ব তোমাৰ এইটো বস্তু দেখিলা আমাৰ আনসাৰটো কোনটো হ'ব কোৱা আনসাৰ কি হোগা বলো আনসাৰ আমাৰ এ ডি হ'ব আনসাৰ আমাৰ ডি হ'ব দেখিছা আনসাৰ আমাৰ কি হৈ যাব আনসাৰ আমাৰ ডি হৈ যাব চব ভালকৈ আনসাৰ আমাৰ কি হৈ যাব আনসাৰ আমাৰ ডি হৈ যাবগৈ অ'কে চাব লাগিব মই সেইকাৰণে লাহে লাহে সময় দি তোমালোকক দেখাব চেষ্টা কৰিছোঁ লাহে লাহে দেখাবৰ কাৰণটো হ'ল যে ছাৰেনো কি ইমান শ্ল'কৈ দেখা থাকে তোমালোকে যাতে ছবিটো চাই যোৱা যাতে এই এবাৰতে যাতে নেক্সট টাইম যাতে তোমালোকৰ এই বস্তুখিনি যাতে আৰু মাথা মাৰি থাকিব নালাগে এইটো বস্তু পাৰা নাইকৈ এনেকৈ চিন্তা কৰি থাকিব নালাগে দেই এতিয়া নেক্সট কুৱেশ্যনটো চোৱা এইটো কুৱেশ্যন চোৱা ইমান ধুনীয়া কুৱেশ্যন চোৱা এইটো 7 আছে ইয়াত 5 আছে 3 আছে 6 আছে 4 আছে 2 আছে দেখিলা এইটো তো এইটো বস্তু যেতিয়া আইনাখনৰ ইপাৰে যাব বক্সটো মই এনেকৈ বহাই দিম এই 6টো কি হৈ যাব 6টো এনেকৈ উল্টা হৈ যাব আইনাখনত কি হয় মিৰৰটোত বা দাপোনখনত সোঁহাতখন বাওঁহাত হৈ যায় আমাৰ এতিয়া সোঁহাতখন বাওঁহাত হৈ যায়গৈ আমাৰ এইখন সোঁহাত বাওঁহাত হৈ যায়গৈ অ'কে একেটাই বস্তু ইয়াতো একেটাই বস্তু তোমাৰ এতিয়া 6 আছে তাৰপিছত 4টো এনেকৈ আছে তাৰপিছত 2টো এনেকৈ আছে তোমাৰ তাৰপিছত তোমাৰ এইটো 5 আছে নহয় 5টো তোমাৰ এনেকৈ হ'ব 3টো তোমাৰ এনেকুৱাকৈ হ'ব আৰু 7টো এনেকুৱা হ'ব তোমাৰ এনেকুৱা টাইপৰ এটা ডিজাইন আমি পাম প্ৰায় ক'ব গ'লে আমাৰ অপশ্যন নম্বৰ চিটো হ'ব চোৱা ভালকৈ চোৱা ভালকৈ চাই লোৱা এবাৰ চাই লোৱা কি দিয়া আছে অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হৈ যাবগৈ দেখিলা অপশ্যন নম্বৰ চিটো আমাৰ কি হৈ যাব অপশ্যন নম্বৰ চিটো আমাৰ ৰাইট আনসাৰ শুদ্ধ উত্তৰ হৈ যাবগৈ তোমাৰ অ'কে এইটো বস্তু তোমাৰ এতিয়া এটা বস্তু তোমালোকে চোৱা লক্ষ্য কৰা মই ইয়াত তোমালোকক কি কৰিম তলত এবাৰ আঁকি দিছোঁ দেই এইখিনিতে আঁকি দিছোঁ মই চাবা এতিয়া এইটো মই বক্স এটা দিলোঁ তোমালোকে এইটো বনাই চাবাচোন এবাৰ ঘৰত এতিয়া নিজে কৰি চোৱা 5 8 0 1 6 3 4 9 2 yes এইটো তোমালোকে এতিয়া কৰি চোৱা এটা এইটো তোমালোকে কি কৰা এইটো তোমালোকে কৰি চোৱা মই ডাঙৰ কৰি দিছোঁ যিমান পাৰোঁ yes এইখিনিত আইনা এখন আছে yes এইটো কৰি চোৱা এতিয়া কৰা বহিত কৰাই দিয়া বহিত এইটো লিখি লোৱা লিখি পেলাই তোমালোকে কি কৰিবা আইনাখনৰ ইপাৰে কি হ'ব সেইটো তোমালোকে এবাৰ নিজে বহিত কৰি চোৱা তাৰপিছত মই তোমালোকক আঁকি পেলাই দেখাই দি আছোঁ 30 ছেকেণ্ড সময় দিছোঁ মই আঁকি পেলাই দেখাই দি আছোঁ তোমালোকে নিজে মিলাই চাবা ক'ৰ পৰা মিলাই চাবা বৰ্ডৰ পৰা মিলাই চাবা তোমালোকে বুজিলা চোৱা এবাৰ ভালকৈ চোৱা
ওকে চোৱা এতিয়া মই আঁকি দিছোঁ দেই ভালকৈ চোৱা ধৈৰ্য ধৰি চোৱা মন দি চোৱা মই যিটো পদ্ধতিত আঁকিম যিটো ছিষ্টেমত আঁকিম ধুনীয়াকৈ বস্তুটো চোৱা তেতিয়া তোমালোকে নিজৰ বহীত মিলাই চাবা আৰু মোৰ লগে লগে আঁকি যোৱা তেতিয়া তোমালোকৰ এই সমস্যাটো প্ৰব্লেমটো একদম ক্লিয়াৰ হৈ যাবগৈ আৰু এই আইডিয়াটো তোমালোকে পাই যাবা এতিয়া মই ইয়াত বক্সটো এনেকৈ দিলোঁ দেখিলা অ'কে এতিয়া 5 আছে হা ইয়াত মই বেলেগ এটা কালাৰ কৰি লওঁ 5 আছে ইয়াত 8 আছে 0 আছে 5 টো চাবা এতিয়া এনেকুৱা টাইপত হ'ল অ'কে 8 টো 8 এ থাকিব এই 8 টো কি হ'ব 8 এ থাকিব 0 টো 0 এ থাকিব হা 0 টো 0 এ থাকিব ক্লিয়াৰ অ'কে ফটাফটি 1 টো 1 এ থাকিব 6 টো 6 এ থাকিব ঠিক আছে 3 টো 3 এ থাকিব উল্টাকে এইটো 4 আছে ইয়াত এক সেকেন্ড ৰবা দে এক সেকেন্ড ৰবা মই ভুল এটা কৰিলো দে ৰবা হা এটা বস্তু মই ক'ত ভুল কৰিলো জানা নাই এই সংখ্যাটো এফালৰ পৰা আছিলে সেইকাৰণে মই এফালৰ পৰা বহাইলোগে মই পটককে অলপ সোৱাদ খেলিমেলি হ'ল কাৰণে এইটো হ'ল সাধাৰণতে আমাৰ সবৰে এইটো বস্তু হয় নহয় কি হ'ল আইনাখন ইয়াত যে আছে যে আইনাখন ইয়াত থকাৰ বাবে শূন্যটো 0 টো আইনাখনৰ লগত আছে সেইকাৰণে ইফালেও কি হ'ব আইনাখনৰ লগতে 0 টো বহিব 3 টো ইয়াত আছে তোমাৰ আইনাখনৰ ইপাৰেও 3 টো এনেকৈ বহিব তোমাৰ 2 টো ইয়াত আছে তোমাৰ আইনাখনৰ ইপাৰেও 2 টো এনেকৈ বহিব তোমাৰ দেখিলা এইটো বস্তু হৈছে তোমাৰ ওকে ভালকৈ চাই লোৱা এইটো ডিজাইন আমাৰ ইয়াত হৈছে চোৱা ভালকৈ ওকে এইটো ডিজাইন হৈছে আমাৰ ইয়াত তাৰ পিছত 8 টো মাজত আছে 8 টো 8 মাজত বহিলে 6 টো চোৱা 6 টো মাজত আছে 6 টো তোমাৰ মাজত বহিলে 9 টো মাজত আছে 9 টো এনেকাকে বহিলে তোমাৰ 4 টো একদম লাষ্টত আছে দেখিছা 4 টো একদম লাষ্টত 4 টো কেনেকৈ বহিব এনেকৈ বহিব তোমাৰ 1 টো লাষ্টত আছে এখানে 1 টো বহিলে ইয়াত 5 টো লাষ্টত আছে কাৰণে 5 টো ৰবা yes এই সিস্টেমত বহিলে চোৱা ভালকে দেখিলা এডো সিস্টেমত এডো প্ৰক্ৰিয়াত এডো পদ্ধতিত আমাৰ বহিলে ওকে সেইভাবে আমাৰ কি হ'ল এই ডিজাইনটো আইনাখনৰ ইপাৰৰ পৰা যেতিয়া যাম তেতিয়া এটো বস্তু আহিব আইনাখনৰ ইপাৰে যেতিয়া যাম তেতিয়া এটো ডিজাইন আহিব তোমাৰ ওকে এই সিস্টেমত তোমালোকে চাব লাগিব চোৱা ভালকে এবাৰ চোৱা ভালকে নিজৰ বহি লগত মিলাই চোৱা মিলিছেন নাই নিজৰ কপি লগত মিলাই চোৱা আকাৰ পিছত ডিজাইনটো মিলিছেন নাই নিজে এবাৰ তুমি মিলাই চোৱা হৈছেন নাই মিলিছেন নাই এবাৰ নিজে তুমি মিলাই চোৱা তেতিয়া তুমি আইডিয়াটো পাই যাবাগে ভালকে চাই লোৱা ওকে ঠিক আছে এটা আমি মেইন কোৱেশ্চনটা হলে ব্যাক টু দা কোৱেশ্চন আমি এটা ব্যাক টু দা কোৱেশ্চন আহো আৰু তোমালোকে লাইক দবত বৰ কিৰপনালি কৰি থাকা লাইক এটা দবাই দিবা আমাৰ ভিডিওটোত আমাৰ ক্লাছটোত লাইক এটা তোমালোকে দবাব নাপাহৰিবা দে ঠিক আছে লাইক এটা দবাই দিবা তোমালোকে এটা 24 জন ষ্টুডেন্টে চাই আছা ঠিক আছে লাইক এটা প্ৰত্যেকজন ষ্টুডেন্টে দবাই দিবা দে প্ৰত্যেকজন ষ্টুডেন্টে লাইক এটা দবাই দিবা তোমালোকে ওকে এতিয়া চোৱা এইটো চোৱা এটো উপৰ ডট এটা আছে তলে এনেকুৱা এটা আছে আৰু 12 আছে দেখিলা আনসাৰটো কি হ'ব মোক কোৱা দিয়া জলদি কোৱা আনসাৰটো কি হ'ব কোৱা মোক এতিয়া আনসাৰটো কি হ'ব মোক কোৱা দিয়া জলদি আনসাৰ কি হ'ব কোৱা মোক ওকে ঠিক আছে বহুতে ধুনীয়া আনসাৰ দিছা এবাৰ দিলে হ'ব দে ইমান নালাগে কিছুমানে সি এ দি একেবাৰে পাহাৰ লাইন সাগৰ গৈ পেলাছে ইমান নালাগে এবাৰ দি দিবা আনসাৰ অকল এবাৰ দিলে হ'ল এটা চোৱা 12 টো উল্টা হৈ যাব ঠিক আছে 12 টো উল্টা হৈ যাব আৰু এই ষ্টাৰটো চোৱা এই ষ্টাৰটো দাপুনখনৰ আইনাখনৰ লগতে আছিল ষ্টাৰটো আইনাখনৰ লগতে আছিল কাৰণে ষ্টাৰটো এইখিনি জায়গাত হ'ব আমাৰ এইখিনি জায়গাটো হ'ব পাৰে এই ডি আৰু এ নহয় আমাৰ আনসাৰ ডি আৰু এ নহয় দে আমাৰ আনসাৰ ডি আৰু এ নহয় এই বি টো কিয় নহয় জানানে এই ষ্টাৰটো মাজত এনেকুৱাকে আছে ডাল নাই এনে বি টোৱে হল হয়
বিটো নোহোৱাৰ কাৰণ এটাই আছে বিটো নোহোৱাৰ কাৰণ এটা আছে মাজত এডাল আছ নাই দেখিলা এনেকৈ কেতিয়াবা এইখিনিটো তোমাক খেলিমিলি লগাই দিব হঠাতে তুমি চাই দিলা আনসাৰ বি হ'ব বুলি ক'লে ভাটাককে তুমি বি বহাই দিবাগে নহয় লাহে লাহে বস্তুখিনি চাব লাগিব এটা বিটো নহয় লাষ্টত কি থাকিলে সি বাকি থাকিলে ওকে আমাৰ কি বাকি থাকিলে অপচন নম্বৰ সি বাকি থাকিলে সেইকাৰণে আমাৰ আনসাৰ কি হৈ যাব আনসাৰ সি2 হৈ যাব ওকে আমাৰ আনসাৰ কি হৈ যাব আনসাৰ আমাৰ সি হৈ যাব ঠিক আছে আমাৰ আনসাৰ কোনটো হৈ যাব আনসাৰ আমাৰ সি হৈ যাব পারফেক্ট ধুনিয়া একদম ফাটাফাটি তো এইটো সিস্টেমতে আমি গম পালো আনসাৰটো কোনটো হ'ব এতিয়া এটা নেক্সট কোৱেশ্চনটোত আমি এটা আহো এইটো কোৱেশ্চন চোৱা এতিয়া এইটো ডিজাইন দেখিছা এই আছডাল দেখিছা কোনখিনি জায়গাত আছে এডাল আছ চোৱা এডাল আছ এইখিনি জায়গাত আছে তাৰ মানে এনেকুৱাকে এটা হ'ব পাৰে এইখিনিটো হ'ব পাৰে এই আছডাল এনেকুৱাকে আছে ইয়াতো এনেকুৱাকে আছে মিলি আছে ঠিক আছে বি টো নহয় দেখাতে লাগিছে কাৰ্চিনডাল কোড আছে চোৱা ভালকে উল্টা হৈছে নহয় হলে সি হ'ব পাৰে কাৰণ আছডাল এইখিনি জায়গাত আছে আৰু ডি নহয় কাৰণ ডি আছডাল সিধা হৈ আছে সৰি আনসাৰ আমাৰ এ আৰু সি ভিতৰ কোনবা এটা হ'ব হা আনসাৰ এ আৰু সি ভিতৰ কোনবা এটা হ'ব তোমাৰ ওকে আনসাৰ এ আৰু সি ভিতৰ কোনবা এটা হ'ব তোমাৰ ভালকে চোৱা কোনটো হ'ব মোক কমেন্ট কৰি জনোৱা কোনটো হ'ব কমেন্ট কৰি জনাও মোক একবাৰ এই এ ইয়েস এ আৰু সি ভিতৰ ইয়েস ওকে 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 আনসাৰ এ হ'ব কিয় এ হ'ব চোৱা ভালকে হা এই কাৰ্চিনডাল দেখিছা আইনাখনৰ লগতে আছে আইনাখনৰ লগত কাৰ্চিনডাল আছে ইয়াতো কাৰ্চিনডাল এই ওয়াইটো ক'ত আছে আইনাখনৰ ইপাৰে আছে তোমাৰ সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আনসাৰ আমাৰ এ হৈ গ'লকে ক্লিয়াৰ একদম ফাটাফাটি আনসাৰ আমাৰ কি হৈ গ'লকে আনসাৰ আমাৰ এ হৈ গ'লকে দেখিছা এইটো ইফালে যেতিয়া যাব আইনাখনৰ ইপাৰে যেতিয়া যাব এ লগত মিলি আছে তোমাৰ ডিজাইনটো ঠিক আছে এইটো ডিজাইনতে আমাৰ কি হ'ল আনসাৰটো হৈ গ'লকে তোমাৰ ক্লিয়াৰ একদম ধুনিয়াকে আমি আনসাৰটো পাই গ'লো ওকে তাৰপিছত নেক্সট আমি যাম এতিয়া এইটোত যোৱা আমি এটা নেক্সট এইটো কোৱেশ্চনত যাম হা নেক্সট আমি এইটো কোৱেশ্চনত যাম এটা এই ডিজাইনটো যে দেখিছা চোৱা এই ডিজাইনটো ইফালে যেতিয়া যাব ইফালে গ'লে কি হ'ব কেনেকুৱাকে হ'ব জানানে এনেকুৱাকে তোমাৰ ডিজাইনটো আহিব এনেকুৱাকে আহিব আৰু এইটো এনেকুৱা টাইপত কিবা এটা এনেকুৱা টাইপত হ'ব আৰু আমাৰ ডিজাইন এই বস্তুটো ক'ত আছে অকল অপচন নম্বৰ ডি হে আছে চোৱা ভালকে সেইকাৰণে আমাৰ আনসাৰ কি হৈ যাব অপচন নম্বৰ ডি হৈ যাব এই বস্তুটো ক'ত আছে তোমাৰ অকল অপচন নম্বৰ ডিত আছে সেইকাৰণে আমাৰ কি হৈ যাব আনসাৰ অকল অপচন নম্বৰ ডি হ'ব তোমাৰ ক'ত আছে অকল অপচন নম্বৰ ডিত আছে বস্তুটো সেইকাৰণে আমাৰ আনসাৰটো কি হৈ যাবগে আমাৰ আনসাৰ অপচন নম্বৰ ডি হ'ব তোমাৰ ভালকে চোৱা এবাৰ ঠিক আছে অপচন নম্বৰ ডি আমাৰ ৰাইট আনসাৰ হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ ডি হ'ব তোমাৰ এতিয়া পাৰফেক্ট তাৰপিছত এইটো এই কোৱেশ্চনটো চোৱা এবাৰ এটা এই ডিজাইনটো যে তোমাৰ ইয়াত দেখিলা এনেকৈ যে তোমাৰ ইয়াত যে কলা কলা হৈ আছে এইটো বস্তু এই ডিজাইনটো যেতিয়া মই ইফালে লৈ যাম তোমাৰ হা এইটো বস্তু যেতিয়া ইফালে লৈ যাম তোমাৰ ইফালে যেতিয়া লৈ যামগে তেতিয়া তোমাৰ এনেকুৱা ধৰণৰ এইটোটো আহিবই তোমাৰ ইয়াত হা এইটো বস্তু ইয়াত আহিবই এনেকুৱাকে ঠিক আছে এই বস্তুটো তোমাৰ ইয়াত আহিবই চোৱা এইটো ইয়াত আহিবই আৰু এতিয়া যদি চা অপচন নম্বৰ বি টো নহয় হলে সি হ'ব পাৰে হলে এ হ'ব পাৰে হলে ডি নহয় অপচন নম্বৰ ডি নহয় হলে অপচন নম্বৰ এ আৰু সি হ'ব পাৰে অপচন নম্বৰ এ আৰু সি হ'ব পাৰে আনসাৰটো সি কি হ'ব জানানে এই লাইন কিডাল দেখিছে এনেকে এনেকে ওপৰত আছে এনেকে এনেকে ওপৰত আছে লাইন কিডাল দেখিছে না এনেকে 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 ওপৰলৈ আছে তোমাৰ লাইন কিডাল ওপৰলৈ আছে সেইভাবে আমাৰ ইয়াতো লাইন কিডাল কি হ'ব ওপৰলৈ আছে সেইকাৰণে সৰি অপচন নম্বৰ সি টো এনেকুৱাকে ওপৰত আছে সেইকাৰণে আমাৰ আনসাৰ অপচন নম্বৰ সি হ'ল কোৱেশ্চনটোৰ হিচাপত এই প্ৰশ্নটোৰ হিচাপত আমাৰ অপচন নম্বৰ কি হ'ব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হৈ যাবগে আমাৰ অপচন নম্বৰ সি টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হৈ যাবগে তোমাৰ ইয়াত অপচন নম্বৰ সি টো আমাৰ কি হ'ব শুদ্ধ উত্তৰ বা ৰাইট আনসাৰ আমাৰ ইয়াত হৈ যাবগে তোমাৰ ক্লিয়াৰ ধুনিয়াকে বুজি পাইছা ধুনিয়া এটোৰ আনসাৰ আমাৰ অপচন নম্বৰ সি টো হৈ যাব তো বুজি পালা স্টুডেন্টস এই সিস্টেমত আমি বস্তুখিনি চাব লাগিব একদম সাৱধানে এটা এটা কোৱেশ্চন মেন্টেল এবিলিটিত এটা এটা প্ৰশ্ন আমি সাৱধানে চাব লাগিব নহলে কিন্তু ভুল লাগাত আমাৰ সময় নালাগে
আৰু এতিয়া চোৱা তোমালোকৰ পৰীক্ষা 2 ঘণ্টা সময় পাবা 2 ঘণ্টা সময় ভিতৰত তোমালোকে ম্যাথছ কৰিব লাগিব মেণ্টেল এবিলিটি কৰিব লাগিব তোমালোকে অসমীয়া কৰিব লাগিব আৰু OMR সিটত বহাব লাগিব কিমানখিনি কাম আছে চোৱা তোমালোকৰ 2 ঘণ্টা সময় ভিতৰত কোৱেশ্চনটো পঢ়িব লাগিব কোৱেশ্চনটো কৰিব লাগিব মেণ্টেল এবিলিটি ইংলিছ বা অসমীয়া আৰু ম্যাথছ আৰু OMR সিটত বহাব লাগিব কিমানখিনি কাম সেইবাবে তোমালোকক মই এটাই কথা কম যে মেণ্টেল এবিলিটিখিনি যিমান পাৰা 10 মিনিটৰ ভিতৰত শেষ কৰিব চেষ্টা কৰিবা খালি এটাও কি কৰিবলৈ নালাগিব ভুল কৰিব নালাগিব আমি শুদ্ধ কৰি পেলাই 50ৰ ভিতৰত 50 আমি যাতে মেণ্টেল এবিলিটিত উঠাওঁ সেইটো চিন্তা কৰি পেলাই এইখিনি কৰিব লাগিব কিন্তু বুজিলা আৰু তোমালোকক এতিয়া মই আকৌ এবাৰ কৈ দিছো যে 25 দিন আছে এইকেইটা দিন নিজক সময় দিয়া নবোদয় কিতাপখন সময় দিয়া নবোদয় ক্লাছখিনিত সময় দিয়া আমাৰ ইউটিউবৰ ক্লাছখিনি ভালকৈ চোৱা গোটেই এই বছৰত আগৰ বছৰ যোৱা 4 বছৰ ধৰি পেলাই আমাৰ জেএনভি গাইডৰ যোৱা 15 তাৰিখে 4 বছৰ কমপ্লিট হ'ল যোৱা 4 বছৰ ধৰি পেলাই তোমালোকে আমি যিমানখিনি ভিডিঅ' দিছো প্ৰায় 700 মানৰ আশে-পাশে ভিডিঅ' আছে আমাৰ ইউটিউব চেনেলটোত যোৱা 4 বছৰত ভাবিছো এবাৰ তোমালোকে যোৱা 4 বছৰত প্ৰায় 700 মান ভিডিঅ' আমাৰ এই চেনেলটোত আছে এটা ভিডিঅ' ইম্পৰ্টেন্ট হয় এটা ভিডিঅ' তোমালোকৰ পৰীক্ষাত লাগা ভিডিঅ' এনে অদৰকাৰী ভিডিঅ' আমি কেতিয়াও নিদো অদৰকাৰী বস্তু কেতিয়াও নিদো তোমালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ' ভালকৈ চোৱা যিখিনি বস্তু দেখুৱা গৈছে যিখিনি শিকোৱা গৈছে ভালকৈ পঢ়া আৰু অনলাইন ক্লাছ যদি যিসকলে আমাৰ কৰি আছা তোমালোকে ক্লাছত যিখিনি পঢ়োৱা গৈছে যিখিনি দেখুৱা গৈছে যিখিনি তোমালোকক A to Z কৰোৱা গৈছে সেইখিনি গুৰুত্ব দিয়া সেইখিনি চোৱা তোমালোকে সেইখিনি মনোযোগ দিয়া প্লাস ক্লাছৰ ৰেকৰ্ডিং সমূহ ধ্যান দি চোৱা মনোযোগ দি চোৱা আৰু যিসকলে অনলাইন ক্লাছ লোৱা নাই লমলমকে যদি ভাবি আছা আগন্তুক দিনলৈ 20 তাৰিখৰ পৰা নতুন ক্লাছ আহিব গৈ আছে যিসকলে লোৱা নাই লৈ থাকাখিনি বাৰু ক্লাছ চলিয়ে আছে নুলোৱাখিনি ল'ব পাৰিবা তোমালোকে আৰু এইকেইটা দিন যিমান পাৰা নিজক সময় দিয়া বস্তুখিনিত সময় দিয়া ভালকৈ পঢ়া তেতিয়াহলেহে তোমালোকে আগবাঢ়িব পাৰিবা যদি ভালকৈ নপঢ়া তেতিয়াহলে কিন্তু নহব দেই তেতিয়াহলে তোমালোকৰ কিন্তু নহব তেতিয়াহলে কিন্তু আমি সিটটো দখল কৰিব নোৱাৰিম যদি ভালকৈ পঢ়া ভালকৈ যদি 25 দিন কষ্ট কৰিছা ন্যায় নেপায় যদি চেষ্টা কৰিছা দিন ৰাতি যদি একাকাৰ কৰিবলৈ চেষ্টা কৰিছা মোবাইলত গেম নেখেলি কাৰ্টুন নাচাই ৰীল নাচাই ফেসবুক ইনষ্টাগ্ৰাম হেবিলা নকৰি ভোজ ভাত বিয়া সভা ৰাখ নকৰি পেলাই নিজে ৰুমত বহি পেলাই ভালকৈ পঢ়িছা তেতিয়াহলে কিন্তু সিটটো তোমালোকে পাবা হাজাৰ টিউচন লোৱা হাজাৰ তোমালোকে ক্লাছ লোৱা হাজাৰ তোমালোকে দিন ৰাতি তোমালোকে ৰাতি পাবা কিছুমানে 6টা বজাৰ পৰা ৰাতি 6টা লৈকে 12 ঘণ্টা 13 ঘণ্টা টিউচনে কৰি থাকে তেতিয়া কিন্তু সিট নাপাবা নিজে নপঢ়ালৈ সিট নাপাবা নিজে যদি নপঢ়া নিজে বহি পেলাই যদি বস্তুখিনি নকৰা তেতিয়ালৈ কিন্তু সিট নাপাবা একদম খোলাখুলিকে কৈ দিছো মই হেতুৱে উপায় বেলেগ উপায় নাই তোমালোকৰ ঠিক আছে ঘৰত তোমালোকে ভালকৈ পঢ়িবই লাগিব ওকে ষ্টুডেন্টস ঠিক আছে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে ক্লাছটো কৰাৰ বাবে তোমালোকে আগন্তুক দিনলৈ অহাকালি আকৌ আমি ক্লাছ কৰিম আকৌ আমি এইখিনি বস্তু আৰু কেইটামান প্ৰশ্ন আমি অহাকালি আলোচনা কৰিম তোমালোকে 9টা মান বজাত চাবা আমাৰ জেএনভি গাইড ইউটিউব চেনেলটো ঠিক আছে আৰু যোৱাকালি যেটো মই ভিডিও দিছিলো 25 দিনৰ কেনেকৈ প্ৰস্তুতি কৰিবা যদি চোৱা নাই ভিডিওটো এবাৰ চাই লবা আৰু লাইক এটা দবাই দিবা ভাল লাগে আমাৰো তো নতুনকৈ যদি আছে চেনেলটো সাবস্ক্ৰাইবও কৰিব নাপাহৰিবা কিন্তু আৰু ভালকৈ পঢ়ি শুনি সিটটো ল'ব দখল কৰিব লাগিব দেই নহলে কিন্তু আমি আৰু ৰিজাল্ট দিয়া নহয় কান্দি থাকিলে নহব এতিয়া তোমালোকে 13 ডিসেম্বৰত পৰীক্ষাটো ভাল কৰিব লাগিব তাৰ পিছতহে সিটটো পাবা যদি পৰীক্ষাই ভাল নকৰা কেনেকৈ সিট পাবা কোৱা এতিয়া তোমালোকে আমি আগত পৰীক্ষা ভাল কৰিব লাগিব তাৰ পিছতহে সিট পাম বুজিলা সেইখিনি তোমালোকে কৰিবা ওকে ষ্টুডেন্টস থ্যাংক ইউ ভালকৈ পঢ়া ধন্যবাদ নতুন ক্লাছ তাত সকলোকে লগ পাম থ্যাংক ইউ